ক'ব লাগিব আচলতে অবৈধ যি আচলতে বালিৰ সিন্ডিকেট বুলি ক'ব লাগিব বন বিভাগৰ পৃষ্ঠপোষকতাত যে অবৈধ বালিৰ সিন্ডিকেট চলি আছে আজিৰ দিনটোত পোহৰলৈ আহিছে বিশেষকৈ যি আচলতে 52 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটোৱেদি অহৰহ আচলতে নাহৰকটীয়াৰ পৰা অবৈধভাৱে কোনো টিপিবিহীন আচলতে বালিৰ গাড়ী অধিক বুজাই বালি গাড়ী চলি থাকে কিন্তু এটা বন বিভাগৰ এটা কাৰ্যালয় আছে আচলতে হাপেখাতি খণ্ড যি বন কাৰ্যালয় আছে ইয়াত কিন্তু যিজন দায়িত্বত আছে তেওঁ আচলতে দেখে নে নেদেখে তেওঁৰ মুখৰ পৰাই জানিব বিচাৰিম পোনপ্ৰথমে মই ভিজুৱেলটো মই দেখুৱাব বিচাৰিছোঁ এনেধৰণে আচলতে ৰাজপথ কেনেধৰণৰ এক অৱস্থা কৰি দিছে চাওক অবৈধভাৱে কোনো টিপিবিহীনভাৱে আচলতে এনেধৰণে ডাম্পাৰ নিতৌ আচলতে শ গাড়ী ডাম্পাৰ এনেদৰে আহি থাকে ইয়াৰ পিছতো আচলতে আৰক্ষীয়ে চকু মুদা কুলি ভৰাৰ দৰে বন বিভাগে চকু মুদা কুলি ভৰাৰ দৰে গোটেই প্ৰসংগটো আচলতে জানিবৰ বাবে আমি আচলতে ইয়াত আমি উপস্থিত হৈছোঁ আজিৰ দিনটো আচলতে কেনেধৰণে গাড়ী ফচিছে আমি দেখুৱাইছোঁ চাওক অতি বিধ্বস্ত হৈ পৰিছে ৰাজপথ এনেধৰণে এই বালি আচলতে এই মুহূৰ্তত দেখিলে আচলতে তেওঁলোকে বালি লৈ আহে আৰু নাহৰকটীয়াৰ পৰা আনিছে আমি জানিব পাৰিছোঁ আমি পোনপ্ৰথমে আমি আপোনাৰ ওচৰলৈ যাওঁ আপুনি বন বিভাগৰ এজন কৰ্মী আপুনি দেখিছে যে এটা 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি আচলতে অৱস্থা যি লেতেৰা এক অৱস্থা ইয়াত আচলতে অহৰহ বালি গাড়ী চলি থাকে কিন্তু আপোনাৰ চকু সন্মুখতে যে আপুনি নেদেখে নেকি মই দেখা পোৱা যাওঁ কিন্তু এতিয়া ধৰক আজি ৰাতি 10টা বজাত এখন ডাম্পাৰ আহিবলৈ মই লগে লগে খবৰ পৰা আহিছোঁ ডাম্পাৰ এনেকৈ ফচি আছে এটা সুধিলোঁ বোলো তহঁতে কাগজ পত্ৰ আছে বোলে মালিকৰ হাতত আছে বুলি কয় আপুনি মালিক কোন মালিক ঘৰ ক'ত নাহৰকটীয়া নাহৰকটীয়া আচ্ছা টিপি এখন গাড়ী আহি থাকিলে টিপিখন লগত লৈ আহিব লাগে নালাগে তেওঁলোকে লাগে তেতিয়া আপুনি কি ব্যৱস্থা ল'ব এইখনৰ ক্ষেত্ৰত ধৰক আমাৰ ইয়াত কৰ্মীৰ অভাৱ আপুনি এতিয়া গাড়ীখন আজি স্বতঃস্ফূৰ্তভাৱে পালে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব গাড়ীখন মই চুইচ কৰিব লাগিব আৰু আপুনি এখন গাড়ীটো আপুনি আহোঁতে আপুনি কোনো ডকুমেণ্ট পোৱা নাই পোৱা নিয়মমতে চিজ কৰিব বন বিভাগৰ ৰেঞ্জ জনোৱা হ'ল তেখেতে কৈছে বোলে গাড়ীখন চিজ কৰিব লাগিব আৰু নাহৰকটীয়াৰ পৰা আৰু দুই তিনিজন আহি থাকে কিবা কুশল গগৈ বুলি কৈছে এনেকৈ মানে দুই আহিছে তেওঁলোকৰ বিষয়ে আপুনি জানে নাজানে গাড়ীটো চলি থাকে কেতিয়াবা টিভি দেখুৱাই তেওঁলোকে দেখুৱাই এনেধৰণে আচলতে বন বিভাগে এই মুহূৰ্তত স্বীকাৰ কৰিছে আচলতে এই গাড়ীখনত যেতিয়া আচলতে বালি সৰবৰাহ কৰি আনে সেই মুহূৰ্তত আচলতে তেওঁলোকৰ যি টিপি থাকিব লাগে কিন্তু এই মুহূৰ্তত আচলতে তেওঁৰ মালিক আহিছে বা মালিকে এই মুহূৰ্তত টিপি দেখুৱালেও কোনো বিধিসংগত নহয় এই কথাখিনি স্পষ্ট হৈ পৰিব এই মুহূৰ্তত তেওঁলোকে ক'ৰ পৰা কেনেকৈ টিপি বনাই আনি দেখুৱাব পাৰে এইটো বেলেগ এটা কথা কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এনেধৰণে আচলতে অবৈধভাৱে আচলতে এই বালিৰ যি সৰবৰাহ চলি আছিলে এই যি বালি সৰবৰাহ মুহূৰ্তত দেখিছোঁ আৰু এজন গাড়ীৰ মালিক মই কি ক'ব আপুনি বালিৰ যিটো আচলতে যিটো আপোনালোকৰ সিন্ডিকেট বুলি ক'বলৈ অবৈধভাৱে আচলতে গাড়ী আহিছে আৰু বন বিভাগে স্বীকাৰ কৰিছে যে আপোনালোকে যিকোনো গাড়ীখন পঠিয়ালে লগত আপোনালোকে টিপি পঠিয়াব লাগে কিন্তু আপুনি টিপি পঠিওৱা নাই অবৈধভাৱে কেৱল আপোনাৰ গাড়ী নহয় নাহৰকটীয়াৰ পৰা অহৰহ চলি আছে আৰু বিধ্বস্ত ৰাজপথ কৈছে ৰাইজে অভিযোগ কৰিছে কি ক'ব ৰাইজে মইতো ইয়াত গম নাপাওঁ ৰাস্তা যে এনেকুৱা অঘটন হৈছে বুলি আৰু মইতো জানি বুজি এখন ৰাস্তাত কোনো ফচাবলৈ কাৰণে গাড়ীখন নিবিচাৰোঁ হয় তাৰ প্ৰতি গাঁতত ফচিলে হয়তো আপোনালোকে গাড়ী এখন অহা নিয়ম মতে জানে এজন মই ফৰেষ্টৰ বিষয়ে কৈছে যে ইতিমধ্যে চিজ কৰা হ'ব আৰু তেওঁলোকৰ হাতত কোনো নথি পত্ৰ নাই আৰু এই মুহূৰ্তত আপুনি পিছত আপুনি টিপিখন ডেট মিছ ইলিগেল আপুনি কি ক'ব হেনো কিয় ডিপিত পঠিয়াই আনিলে দি নাপালেও কালি দেৰি হৈ গ'ল মই আহোঁতে মই ডিব্ৰুগড় গৈছিলোঁ ডিব্ৰুগড় যাওঁতে দেৰি হৈ গ'ল টিপিখন ঘৰতে থাকিলে মই লৈ আহিলোঁ সেইকাৰণে টিপিবিহীনভাৱে নাহৰকটীয়াৰ পৰা এনেদৰে আহি আছে গাড়ী আগৰ পুৰণা টিপি আছে তেখেতৰ তাত পুৰণা টিপি যিখন গাড়ী আপুনি য'লৈ পঠিয়াব তাৰ টিপিটো আপোনাৰ তাতো পঠিওৱা নাই আপুনি সেইখনৰ কালি কালি নপঠিয়ালোঁ ধৰক মই ডিব্ৰুগড় গৈছিলোঁ নিশ্চয় এনেধৰণে নাহৰকটীয়াৰ পৰা আচলতে এই যি বালিৰ যি অবৈধ যিটো সিন্ডিকেট আছে এই মুহূৰ্তত আমাৰ গাড়ীখনৰ ভিজুৱেল মই দেখা পাইছোঁ নম্বৰ দেখা পাইছোঁ আচলতে DFO যিগৰাকী আছে তেওঁ আচলতে জানো বিষয়া বুলি আমি জানো তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিব এই মুহূৰ্তত AS 2223 CC 2051 এই নম্বৰটো আপোনালোকে প্ৰত্যক্ষ কৰক মই এই মুহূৰ্তত কৈছোঁ যে বন বিভাগৰ বৰমূৰীয়া যিগৰাকী আচলতে জিলা বন বিষয়া যে আছে তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁ এগৰাকী সুবিষয়া বুলি আমি জানো কিন্তু এটা কথা নিশ্চিত যে আপোনাৰ বিভাগৰ অধীনত আচলতে যিজন আচলতে খণ্ড বন বিষয়া আছে আৰু এই ৰেঞ্জ বিষয়া আছে তেওঁলোকে কিন্তু আচলতে বিষয়ে জনাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰে বাৰম্বাৰ সংবাদ মাধ্যমে আমি অৱগত কৰিছোঁ আৰু স্থানীয় ব্যক্তি আছে মই স্থানীয় ব্যক্তিৰ পৰা মই জনাৰ চেষ্টা চলাম এই মুহূৰ্তত কি ক'ব আচলতে অবৈধ যিটো বালিৰ যিটো সিন্ডিকেট আজিৰ দিনটোত বাৰম্বাৰ আপোনালোকে দাবী কৰি আছে ইয়াৰ পিছতো কিন্তু ব্যৱস্থা গ্ৰহণ নকৰে আজি হাতে লোতে গোটেই পোহৰলৈ আহিছে কথাটো চাওক আমি ইয়াত বাৰম্বাৰ আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ ৰাস্তাৰ যে হাইৱে নিৰ্মাণ কৰক আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে আমি ইয়াত বাৰম্বাৰ আমি প্ৰতিবাদ জনাই আহিছোঁ আজি আমাৰ ফৰেষ্টৰ জিতেন বুঢ়াগোহাঁই ডাঙৰীয়া আছে আৰু তেখেতে ইয়াত 100খনৰ ওপৰত গাড়ী ডেইলি চলে সেই 100খনৰ ওপৰত তেওঁ অংক কৰে এখন গাড়ীটোৱে কোনো এখন টিপি নাই গতিকে আমি এই চৰকাৰখনক আমি কি বুলি ক'ম এই চৰকাৰখনে এফালৰ পৰা ধ্বংস কৰি গৈছে এতিয়া ইয়ে বালি সিন্ডিকেট কৰিছে আমাৰ এইজন জিতেন বুঢ়াগোহাঁই ডাঙৰীয়া এখেতক এটা ব্যৱস্থা লওক অংক কৰে আপুনি অংক কৰে আপুনি অংক কৰে স্থানীয় ৰাইজৰ লগত বন বিষয়া আচলতে টকাটকি লিপ্ত আছে কি ক'ব চাওক
এইজন তেখেতক নিজে চাওক তেওঁ এতিয়া টিপি লৈ আহিছে আপোনালোকক এতিয়া লাইভ চলি আছে আপোনালোকক জনাইছোঁ টিপি এতিয়া লৈ আহিছে এইজন মানুহে কেতিয়াও তেওঁ মানি নলয় যে তেওঁ টিপি আছে বুলি এইভাগে সৰু এখন বহি আছে বহীত তেওঁ অংক অবৈধ কথা নহয় আপুনি এইবিলাক কৰি আহিছে গতিকে আমি ইয়াৰ এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে অশোক কুমাৰ দাস বিষয়া ৰেঞ্জাৰ তেখেতক আমি এইজন চাওক হয় আচলতে এনেধৰণে যি বালিৰ অবৈধ চিণ্ডিকেট চলিছে আৰু বিশেষকৈ এই মুহূৰ্তত আচলতে যি বন বিষয়া ইতিমধ্যে তেওঁলোকে ৰাইজৰ লগত আচলতে তেওঁলোকে তৰ্কাত লিপ্ত হৈছে এটা কথা পোহৰলৈ আহিছে যে এনেধৰণে বিশেষকৈ নাহৰকটীয়াৰ পৰা অহৰহ আচলতে দিনটোত গাড়ী অবৈধভাৱে চলি থাকে কিন্তু ইয়াৰ ক্ষেত্ৰত কিন্তু আচলতে আৰক্ষী আছে আৰক্ষীৰ সন্মুখেৰে আৰক্ষীৰ কোনো গুৰুত্ব নাই আচলতে এই ক্ষেত্ৰত আচলতে কি ৰহস্য আছে এয়া নিশ্চয় প্ৰাং নিজৰ দৰ্শকক জানিব পাৰিছে কিন্তু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আচলতে জিলা বন বিষয়াৰ পৰা আদি কৰি ৰেঞ্জ বিষয়ে আচলতে গাড়ীখনৰ কি ব্যৱস্থা গ্ৰহণ কৰে সেই ক্ষেত্ৰত প্ৰাং নিজে নজৰ ৰাখিব আৰু প্ৰতিটো বাতৰি আমি দিয়াৰ চেষ্টা চলাম মুঠৰ ওপৰত মই এটা কথাই ক'লোঁ যে চৰাইদেউ জিলাৰ বিশেষকৈ আচলতে সমগ্ৰ চৰাইদেউ জিলাটোত অবৈধভাৱে বালিৰ যিবোৰ আচলতে বালি তেওঁলোকে ষ্টক ৰাখে আৰু বালিৰ চিণ্ডিকেট চলি আছে যদি সঁচা অৰ্থত যদি বন বিষয়াই যদি অভিযান চলায় তেতিয়াহ'লে বহু জেগাত অবৈধভাৱে বালি সংৰক্ষণ কৰা দেখিবলৈ পাব আৰু এনেধৰণে অহৰহ বালি গাড়ী টিপি বিন্দু চলি থকা দেখিবলৈ পাব হয়